গাঁওৰক্ষী বাহিনীৰ সদস্যলৈ সাজ পোছাক, ৰেইনকোট, জোতা, টৰ্চ লাইট আদি সামগ্ৰী যোগান ধৰিলে আৰণ্যকে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সুৰক্ষাৰ স্বাৰ্থত বিগত ৩৬ বছৰ ধৰি সেৱা আগবঢ়াই অহা আৰণ্যক নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে গাঁওৰক্ষী বাহিনীৰ সক্ৰিয় সদস্যসকললৈ আগবঢ়ালে সাজ পোছাকৰ লগতে ৰেইনকোট, টৰ্চ লাইট, জোতা আদি সামগ্ৰী। বাৰিষাৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সুৰক্ষাৰ দায়িত্বত নিয়োজিত গাঁওৰক্ষী বাহিনীৰ সদস্যসকললৈ আৰণ্যক নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে আগবঢ়ালে সাজ পোছাক, ৰেইনকোট, জোতা, টৰ্চ লাইট আদি সামগ্ৰী। জখলাবন্ধা আৰক্ষী থানাৰ সামূহিক ভৱনত নগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক প্ৰাৰ্থপ্ৰতিম দাসৰ উপস্থিতিত অনুষ্ঠিত সামগ্ৰী বিতৰণ অনুষ্ঠানত কলিয়াবৰ সমজিলা আৰক্ষী অধীক্ষক বিতুল চেতিয়া, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া নিলয় বৰুৱা, আৰণ্যকৰ সচিব প্ৰধান বিভৱ কুমাৰ তালুকদাৰ উপস্থিত থাকে। যিহেতু বাৰিষা আহি আছে আৰু এতিয়া বাৰিষাত জীৱ জন্তুবিলাক ৰাস্তালৈ আহে, তো আমাৰ যোনখিনি জখলাবন্ধা এৰিয়া আণ্ডাৰত BDP আছে, যোনে ৱাইল্ড লাইফত বহুত দিনৰ পৰা কাম কৰি আছে, তো আজি আৰণ্যকৰ NGO পিনৰ পৰা আহি তেওঁলোকে আমাক টৰ্চ লাইট, ৰেইনকোট আৰু জোতা তেওঁলোকে আজি আমি ডিষ্ট্ৰিবিউট কৰিছোঁ, চ' ডেট মানে বতৰটো চাই তেওঁলোকে এই ৱাইল্ড লাইফ ক্ৰাইমটো যাতে প্ৰটেক্ট কৰিব পাৰে আৰু ডিউটিখিনি ভালকৈ কৰিব পাৰে। আজি BDPৰ ক্ষেত্ৰত দেখা পাইছোঁ কিছুমান সক্ৰিয় হৈ থকা নাই, তেনে ক্ষেত্ৰত কিবা ব্যৱস্থা ল'ব নেকি? সেইটো চলি আছে, আমাৰ AP হেডকোৱাৰ্টাৰৰ পিনৰ পৰা চলি আছে, যোনখিনি ইছ্যুজ আছে সেইটো ডিছকাশ্যনতে আছে। 100 জনৰ কাৰণে কৰা হৈছে। দেখিব পাৰোঁ যে কলিয়াবৰত বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বহুকেইটা দুৰ্ঘটনাৰ সৃষ্টি হয় আৰু যাৰ ফলত কলিয়াবৰ ৰাতিৰ ভাগতো নাইট ছুপাৰবিলাকৰ দৌৰাত্মা খুবেই বেছি। এনেকুৱা ক্ষেত্ৰত আপোনালোকে কিবা প্ৰশাসনিক মানে আমি চাইনেজেছবিলাক বহাই আছোঁ। এইটো আমাৰ যোৱাকালি এটা যোনটো ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটি আছে, চেয়াৰমেনশ্বিপ অফ আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মহোদয়ৰ আণ্ডাৰত, কালি আমি মিটিঙত এইবিলাক বস্তু ডিছকাছ কৰিছোঁ। চ' ডেট য'ত আমি ৰিফ্লেক্টৰ দিব পাৰোঁ স্পীড কমাবৰ কাৰণে, চাইনেজেছ আৰু কিছুমান এৱাৰনেছ প্ৰগ্ৰেম আমি কৰি আছোঁ। ট্ৰাক এছ'চিয়েশ্যন আৰু যোনখিনি বাছৰ আপুনি কথা ক'লে, তো এইখিনি এৱাৰনেছৰে মেইন হয়, বিকজ চব জেগাততো আমি পুলিচ দিব নোৱাৰোঁ। তো সেই এৱাৰনেছ কৰি পেলাই এই বস্তুখিনি আমি কমাব ট্ৰাই কৰিম। আৰু আমাৰ এখন হয়, আৰু আমাৰ ইণ্টাৰচেপ্টৰ গাড়ী এখন আছে, সেইটো আমি উইকলি আমাৰ ডিষ্ট্ৰিক্টত এখন দিয়া আছে, য'ত স্পীড লিমিটটো চেক কৰিব পাৰি, আৰু এখন ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ আছে। তো সেইখিনি আমি প্লেন কৰি থোৱা আছে যে বেলেগ বেলেগ থানা এৰিয়াত হাইৱেত যাতে স্পীডটো কণ্ট্ৰল কৰা যায়। আৰু ইয়াৰ বাহিৰতো আমি কালি কমিটিত আৰু এটা ডিচিশ্যন এটা লোৱা গৈছে যে যোনটো স্পীড গান আছে, স্পীড গানটো এই স্পীডটো কণ্ট্ৰল কৰোঁতে অলপ সহায় হয়, তো সেইকাৰণে আমি সেইটোতো আমি পাৰ্চেছ কৰিবৰ কাৰণে আমি আগবাঢ়ি গৈছোঁ। কলিয়াবৰ মধ্যস্থল বুলি ক'লে জখলাবন্ধাত বাৰুকৈ যান জঁটৰ সৃষ্টি হয়। ইয়াত স্পীডৰ ঠাইতে পাৰ্কিঙৰ ব্যৱস্থা কোনো ধৰণৰ সুবিধা নাই, য'তে ত'তে গাড়ীবোৰ যথামতাকে ৰখাই থয় আৰু বিশেষকৈ টমটমে বহুতখিনি দুৰ্ঘটনাৰ সৃষ্টি কৰিছে। টমটমৰ সেইটোও ডিছকাশ্যনত আছে, মই এতিয়া বৰ এটা কমেণ্ট দিব নোৱাৰিম। এই টমটমখিনি বহুতখিনি বাঢ়ি গৈছে, যোনটো কাৰণে ৰিক্সা চলোৱা মানুহখিনি টমটমত বেছি বাঢ়ি গৈছে, তো এইটো এটা ডিচিশ্যন লৈ জনাম বাৰু। চাওক, আজি ইয়াতে আমি আমাৰ নগাঁও পুলিচ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগত একেলগে আমি আৰণ্যকে ইয়াতে যিখিনি VDPয়ে বিশেষকৈ কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলত ডিউটি কৰি আছে, তেখেতৰ ডিউটিখিনি যাতে সুচাৰুৰূপে কৰিব পাৰে, সেইখিনিৰ কাৰণে আমি ৰেইনকোট আৰু টৰ্চ লাইট আমি দিছোঁ। আৰু গতিকে এইখিনিতে মই ভাবোঁ তেওঁলোকে যিখিনি দৈনন্দিন যিখিনি ওচৰে পাঁজৰে যিখিনি ভিজিল ৰাখে, সেইখিনি ভিজিল কৰাত যথেষ্ট সহায় হ'ব। আৰু এই বস্তুখিনি আমাক বেচিকেলি কিৰ্লোস্কাৰ ব্ৰাদাৰ্ছ লিমিটেড তেওঁলোকে স্পনচৰ কৰিছে, মানে গড় সংৰক্ষণৰ ক্ষেত্ৰত যাতে ওচৰ চুবুৰীয়া মানুহে যিখিনি ভূমিকা পালন কৰি আছে VDP হিচাপে তেওঁলোকৰ সহায়ৰ কাৰণে। ইয়াৰ পিছৰ পৰ্যায়ত আমি এযোৰা জোতা আমি দিম, জোতা চাইজখিনি আজি লোৱা হৈছে, গতিকে মই ভাবোঁ এই জোতাখিনিও বাৰিষাৰ সময়ত যথেষ্টখিনি সহায় হ'ব। চাওক, কামৰ কথাটো হৈছে VDPয়ে যিহেতু ধৰক মেইনলি পুলিচৰ লগত কাম কৰে বা ফৰেষ্টৰ লগত কাম কৰে, গতিকে মই ভাবোঁ হয়তো পুলিচ আৰু ফৰেষ্টে সেই বস্তুখিনি চায়। আমি চাই আছোঁ বেচিকেলি পুলিচ আৰু ফৰেষ্টক কৈছোঁ যে তেওঁলোকক কিবা আমি সহায় কৰিব পাৰোঁ নেকি। তেওঁলোকে তেতিয়া কৈছে বোলে নহয়, গভৰ্ণমেণ্টৰ পৰা বহুত ক্ষেত্ৰত এনেকুৱা বস্তু সময়মতে নাপায়, গতিকে আপোনালোকে যদি দিয়ে যথেষ্ট মানে ভাল হ'ব। গতিকে সেইটো আজি ইয়াতে 75 ইয়াতে অনা হৈছে আৰু 25 মানে আৰু বেলেগ এটা মানে কাজিৰঙা বেছ কৰি এই আজিৰ এৰিয়াটো বেচিকেলি কলিয়াবৰ থানা আৰু
এই আমাৰ জখলাবন্ধা থানাৰ অধীনত যি কেইজন DTP মানে গ্ৰুপে কাজিৰঙাৰ ওচৰে পাজৰে কাম কৰি আছে সেইখিনিক মানে প্ৰথম হেৰিত চিলেক্ট কৰা হৈছে, প্ৰায়ৰিটি দিছে। এইটো মানে বিশেষকৈ মানে পুলিচ বিভাগৰ ফালৰ পৰা সেইখিনি প্ৰায়ৰিটি দিয়া হৈছে যে এইখিনিসকলক দিলে মানে যথেষ্ট সুবিধা হ'ব। কলিয়াবৰৰ পৰা মুনিলাল গুপ্তাৰ ৰিপৰ্ট NEView। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা-সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা-সুবিধা।